হেল্ল' ফ্ৰেণ্ডছ, মোৰ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ঈদ হয়, তো সকলো মুছলিম বন্ধু বান্ধৱী সকলোলৈকে ঈদ মুবাৰক। আমাৰো ইনভিটেশ্যন আছে, হাজবেণ্ডৰ মানে ফ্ৰেণ্ড হয়, মানে একদম স্কুল ফ্ৰেণ্ড আৰু আমাৰ একদম মানে ঘৰৰ ফেমিলিৰ নিচিনা। তো সিহঁতৰ তাতে যাম আজি ইভিনিং। আৰু এতিয়া ভাবিছোঁ অকণমান ওলাই যাওঁ, মানে বতৰটো ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, কিন্তু এতিয়া অলপ ৰ'দ দিছে। মানে জিমিনৰ এক্সাম শেষ হৈছে, একদম মানে পূৰা ব'ৰ হৈ আছে বোলে তাই, আৰু ক'ৰবাত নিব লাগে। আৰু হাজবেণ্ডৰ বাৰ ছোৱালীজনীও আহিছে। তো ARJB ফাৰ্ম যাম আমাৰ ওচৰতে, মই আগতেও গৈছোঁ। মানে তাতে ভাল আৰু মানে পাৰ্ক চাৰ্ক বনোৱাই আছে, বাচ্ছাবিলাকে খেলিব পাৰে ধুনীয়াকৈ। আৰু আমাৰ অসমবাসীৰ সেই অভিশপ্ত দিনটোৰ 19 ছেপ্টেম্বৰৰ যোৱাকালি ছমাহ হ'ল। আৰু এই ছমাহে আমি একো ন্যায় নাপালোঁ, পাবনে নাই তাতো সন্দেহ আছে। এতিয়াতো মানে এতিয়াও ভাবিব নোৱাৰি যে জুবিন গাৰ্গ নাই, এতিয়াও আছে, থকা যেনে লাগে আৰু আছেও তেওঁৰ কৰ্মৰ যোগেদি, তেওঁৰ গানের যোগেদি। কালি আমাৰ CM ছাৰে ফাষ্ট ট্ৰেক আদালত গঠন কৰিছে বুলি শুনিছোঁ, কিন্তু যিমান জল্দি হয় মানে ন্যায়টো পাব লাগে আৰু সেইটোৱে। আৰু জুবিন ক্ষেত্ৰখন যিটো কৰি আছে সেইটো মানে একদমেই ভাল লগা নাই। সেইদিনা গৰিমাবৌ গৈ কিনে মানে তিৰপাল লগাব লগা হৈছে। মানে গম পাইছোঁ জুবিন ক্ষেত্ৰখন যেনেকৈ বনাব নোৱাৰে, বহুত প্লেনিং লাগিব আৰু বহুত ধুনীয়াকৈ বনাব, আৰু সেইটো কৰিব বিশ্বাস আছে আমাৰ যিখন চৰকাৰ আছে। আৰু কিন্তু মানে এটলিষ্ট যিখিনি মানুহ দৰ্শন কৰিব গৈছে, এটলিষ্ট যাতে বৰষুণত জিকিব নালাগে, বা জুবিনদাৰ মৰমত যিখিনি উপহাৰ দিছে সেইখিনি যাতে বৰষুণত জিকিব নালাগে, সেইটো কিবা এটা ব্যৱস্থা কৰিব লাগিছিলে এই ছমাহে। সেইটো কৰা নাই, সেইটো মানে বেয়া লাগিছে, কাৰণ মানে বৰষুণ দিছে, কেনেকুৱা অৱস্থা হৈ গৈছে। আজি ছমাহে মানুহে মানে একদমেই পাহৰিব পৰা নাই, এটা দিন এনেকুৱা যোৱা নাই যেতিয়া পাহৰিছে। অলপ ওলাই যাম বুলি ভাবিছিলোঁ, কিন্তু নোৱাৰিলোঁ, বৰষুণ দি দিলে, নগ'লোঁ আৰু। আচলতে তিনিটা বহাই দিছোঁ, এটা চিকেন বহাই দিছোঁ, ভেন্দি ফ্ৰাই, দালি বইল হৈ আছে। চিকেনটো মানে মই এনেই ফ্ৰাই কৰি থৈ দিম। দাম পাৰত উঠি আছা তুমি, চাওঁ। এ ভগৱান, দাম পাৰত উঠি আছা নেকি যে? আৰু আমাৰ ওচৰতে এটা নতুনকৈ শ্বপিং মল মানে অ'পেন হৈছে, আমি তাত গ'লোঁ অলপ বজাৰ কৰিম বুলি, কিন্তু ঈদ আছিলে যে ইমান লম্বা লাইন, মানে আমি তাতে একো বজাৰ কৰিব নোৱাৰিলোঁ। আৰু আমি তাতে ওচৰতে থকা সেই লায়ন্স বুলি বেকাৰী শ্বপ, তাতে গ'লোঁ। তাতে ইহঁতে কিবা কিবি খালে, চীজ কেক, মই কফি খালোঁ, বাৰ্গাৰ এনেকৈ। খাবা আহা। আৰু বেকাৰীখনৰ ওপৰতে মানে গেম জোন আছিলে এটা, মানে ইমান ডাঙৰ নহয়, কিন্তু আছে কিবা কিবি খেলা বস্তু। তো তাতে লৈ গ'লোঁ সিহঁতে তাতে বহুত টাইম স্পেণ্ড কৰিলে, আৰু ভালে পালে খেলি কিনে। তাতে বহুত কিবা কিবি আছিলে খেলিব লগা। এই ওপৰত আছে আৰু এয়া ইভিনিং আমি ঈদ খাব গ'লোঁ, হাজবেণ্ডৰ ফ্ৰেণ্ডো গৈছে বহুতকেইটা। তেনেকৈ আমি বহুত কিবা কিবি খালোঁ, বহুত বনাইছিলে তাতে। হেল্ল' এভৰিৱান, আমি আহিছোঁ মামাৰ ঘৰত। নাজিয়া চাজিয়া আৰু এয়া মই নেক্সট দিনা মাহঁতৰ ঘৰত গ'লোঁ। একচুৱেলি মানে সৰু ভণ্টি অহাৰ কথা আছে আৰু বাও অহাৰ কথা আছে। গোটেইকেইটা ল'ৰা ছোৱালীৰ মানে ফাইনেল এক্সাম শেষ হৈছে যে, যাওঁকৈ আছে মামাৰ ঘৰত। চ' গোটেইকেইটা গ'লোঁ তেনেকৈ। আৰু এয়া আমাৰ জীয়ানে মানে দেউতাৰ লগত খেলি আছে ধুনীয়াকৈ। আৰু সেয়া সৰু বা ফেচিয়েল কৰি আছে, মানে পাৰ্লাৰৰ ছোৱালী এজনী মাতিছে, আমাৰ ঘৰৰ ওচৰৰে, ঘৰতে কৰিছে ফেচিয়েল। আৰু নেক্সট দিনা আমি ৰিচৰ্টত গ'লোঁ সোণাপুৰৰ ফালে। ফাৰ্ষ্টতে ভাবিলোঁ মাই ফেয়াৰ স্প্ৰিং ভেলী ৰিচৰ্টত যাওঁ, কিন্তু তাত গৈ দেখিলোঁ যে মানে পাৰ্ক মানে তেনেকৈ খেলিবৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে একো নাছিলে। তো তেতিয়া আমি গ'লোঁ পানাকিয়া দা ভিলেজ ৰিচৰ্ট, তাতে গৈ ভালেই লাগিলে। আহি পালোঁ আমি ৰিচৰ্টত, পানাকিয়া দা ভিলেজ ৰিচৰ্ট। বৰষুণে দিছে অলপ অলপ। Trees glow. Caddy
drop top, got the rims on shine. West Coast living, where it's বৰষুণ দিলে নাই যে দেওৰা কি টেলিশ্যন ये जाओ बोला बोला पानी ला ये क्या बोला 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 जाओ बोला जाओ बोला चलो बोलो को मिला वाला जिम जाओ बोला এই পৰিলা নে बोला আৰু এনেকৈ আমি দিনটো ধুনীয়াকৈ ৰিচৰ্টত কটাই কিনে ঘৰলৈ উভতিলোঁ আৰু ঠিক আছে বাৰু ভিডিঅ'টো মই এইখিনিতে শেষ কৰিলোঁ যদি ভাল পাইছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আকৌ এটা নতুন ভিডিঅ' লৈ অতি সোনকালে লগ পাম থেংক ইউ